তাৰ পৰা আহি তেওঁ প্ৰভু নাৰায়ণক পূজা কৰে। তাৰ পাছত তেখেতে ৰাতিপুৱা যিখিনি যাৱতীয় কাম আপোনালোকে যিখিনি কৰে সেইখিনি তেখেতেও কৰে। তাৰ পাছত তেখেতে স্বামী সেৱা স্বামী ভক্তি কৰে। বৃন্দাই আজৰি সময়ত আৰু ঘৰে তাৰ ঘৰে গৈ নাথাকে। কাৰোবাক লগ পালেও আনৰ কথা তাই সমালোচনা নকৰে। তাই কেতিয়াবা কেতিয়াবা মনে মনে ভাবে, হে প্ৰভু নাৰায়ণ অগতি সৰ্বদাই থাকক যেন মোৰ স্বামীত ভক্তি। আর বৃন্দার সমান মহাসতী ত্রিভুবনে এই কথা জানিলন্ত প্রভু যদুরাই। এই বৃন্দার সমান সতী নাই এই ত্রিভু। আর এই কথা জানিলন্ত, এই কথা জানিলন্ত মই আকৌ কৈছো যে অসুৰৰ পত্নী হৈও বৃন্দা যে মহাসতী আছিল, এই কথাটো বৈকুণ্ঠত থাকি লক্ষ্মী আৰু নাৰায়ণ আৰু কৈলাসত থাকি মহাদেৱ আৰু পাৰ্বতীয়ে গম পাই গ'ল যে এজন দস্যু অসুৰৰ পত্নী মহাসতী। এতিয়া আহক, বৃন্দাৰ স্বামী বীৰভদ্ৰ অসুৰ কোন আছিল? বৃন্দাৰ স্বামী সেই বীৰভদ্ৰ অসুৰ কোন আছিল? হে পৰম শ্ৰদ্ধাৰ বাপ বান্ধৱ ভাই মাতৃসকল, শ্ৰীমদ ভাগৱতত থকা মতে দক্ষৰ যজ্ঞত যেতিয়া সতীয়ে দেহত্যাগ কৰিছিল, এই বাতৰিটো প্ৰথমতে নাৰদ মুনি আহি মহাদেৱক কৈছিল। আৰু নাৰদৰ মুখৰ পৰা, নাৰদৰ শ্ৰীমুখৰ পৰা যেতিয়া মহাদেৱে সতীৰ মৃত্যুৰ বাতৰি পালে, খঙত ৰব নোৱাৰি ত্ৰিকালদৰ্শী মহাদেৱে কাল ৰূপ ধৰি নিজৰ জটাটো হিমালয় পৰ্বতত আচাৰি দিছিল। আৰু লগে লগে সেই বীৰভদ্ৰ অসুৰৰ জন্ম হৈছিল। আৰু বীৰভদ্ৰ অসুৰে গৈ দক্ষৰ যজ্ঞ লণ্ড ভণ্ড কৰি পানী কৰি থৈ আহিছিল। এতিয়া চাওক, সেই বীৰভদ্ৰ অসুৰ ইমান চতুৰ আছিল, কি কৌশল কৰি তেওঁ মহাদেৱক আৱেগিক কৰি, অৰ্থাৎ আমাৰ এতিয়াৰ ভাষাত ক'ব লগা হ'লে তেওঁ বীৰভদ্ৰ অসুৰে মহাদেৱক মানে ব্লেকমেইলিং কৰি কেনেকৈ তেওঁ অমৰত্ব বৰ লাভ কৰিছিল।